খোৱাপানীৰ ভয়ংকৰ সমস্যাৰ সন্মুখীন চিপাঝাৰৰ কুৰুৱা অঞ্চলৰ শতাধিক ৰাইজ কেইবা লাখ টকা ব্যয় কৰি নিৰ্মাণ কৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ব্যাগুম আঁচনি থকাৰ পিছতো খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে অঞ্চলবাসী। বিদ্যুতৰ বিল পৰিশোধ নকৰাৰ বাবে বিচ্ছিন্ন হৈ আছে কুৰুৱা জল জীৱন মিছনৰ বিদ্যুৎ সংযোগ, যাৰ বাবে এটুপি বিশুদ্ধ খোৱাপানীৰ নাটনিত ভুগিছে গাঁওবাসীয়ে। আৰু এই সন্দৰ্ভত সতীৰ্থ মনোজ আলীৰ এক প্ৰতিবেদন আগবঢ়াইছোঁ। বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰাৰ বাবে খোৱা পানীৰ পৰা বঞ্চিত হৈছে চিপাঝাৰ বিধানসভা সমষ্টিৰ একাংশ লোক। মই দেখুৱাইছোঁ বৃহত্তৰ কুৰুৱা অঞ্চলৰ এইসকল ৰাইজে এনেধৰণে জল জীৱন মিছন আঁচনিৰ সুবিধা থকা স্বত্তেও তেওঁলোকে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ আহিছে, কাৰণ এই আঁচনিখনৰ বিদ্যুতৰ ব্যৱস্থা কৰ্তন কৰা হৈছে আৰু তাৰ পৰিপ্ৰেক্ষিতত এইসকল ৰাইজে এতিয়া বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈছে। আমি কথা পাতিম, আপোনালোকে কিমান দিনৰ পৰা এতিয়া খোৱা পানী পোৱা নাই? আমাৰ যে 2-3 বছৰ হৈ গ'ল, গতিকে ইটো হেৰি কৰা নাই। এইটো বনাই হেনভাৰ কৰাই নাই কমিটিৰ লাগি। নকৰাৰ কাৰণে আমি পানীটো নকৰিলেও তেওঁ যি দায়িত্ব দিছিলে 2 দিনৰ ভিতৰত অলপ পানী দিছিলে, অলপ দি আছিলে। দি থকাত এতিয়া জানে হেৰি হ'ল, আজি 2 মাহ হ'ল কাটি দিছে, লাইন কাটি দিলে, লাইন দিয়া নাই হেৰি ইঞ্জিনিয়াৰে। নিদিয়াৰ কাৰণে লাইনটোৰ কাটাৰ কাৰণে আমি পানী পোৱা নাই। এতিয়া নদীতো আমি যাব নোৱাৰোঁ। নদীত এয়া দলঙৰ এইবিলাক পাতিছে, আগতে আমি নদীৰ পানী খাইছিলোঁ। ইয়াৰ নাহাৰ আগত আমি নদীৰ পানী খাই আহিছিলোঁ। এতিয়াতো নদীতো আমি যাব নোৱাৰোঁ। বহুত ধৰণৰ বিভিন্ন ধৰণৰ মানুহ আহিছে, আমি কেনেকৈ যাম? তাত যাবতো নোৱাৰোঁ আমি। পানীৰ সমস্যা আমাৰ ইয়াত একো পানীৰে সুবিধা নাই। এটা পুখুৰী আছে, পুখুৰীত যি লেতেৰা পানীত আমি কাপোৰ ধুইছোঁ, বাচন ধুইছোঁ, সেনেকৈ খাই আছোঁ। আমি জানিব বিচাৰিছোঁ আপোনালোকে এতিয়া পানীৰ সমস্যাটো কেনেধৰণে সন্মুখীন হৈছে? এতিয়া পানীৰ আমি বহুত অসুবিধা পাই আছোঁ। আমি কেনেকৈ কি চলিছোঁ আমি নিজেই নাজানো। এওঁ কোৱাৰ দৰে আমি পুখুৰী পানীৰে কাপোৰ ধুইছোঁ, বাচন ধুইছোঁ, গা ধুইছোঁ। খাবৰ কাৰণে কঢ়িয়াই আনিব লাগে। আৰু এই আপোনাৰ 1 কিলোমিটাৰমান দূৰত এটা পানী টেপ আছে, বেলেগ এটা আঁচনিৰ। তাৰে পৰা মাজে মাজে 1 কলহ 2 কলহ কঢ়িয়াই আনি আমি সেনেকৈ খাই পিনে ইয়াতে বাস কৰি আছোঁ। সেইকাৰণে মানে আপোনালোকক অনুৰোধ কৰিছোঁ, কিবা কৰি আমাৰ এইটো কানেকশ্যনটো ঠিক কৰিব লাগে। আৰু বহুত প্ৰব্লেম হৈ থাকে। এইবিলাক এতিয়া গাড়ী আহিছে, পাইপ ফাটিব, এইবিলাক কাৰেণ্টৰ বিল বহুত আহিছে। কিয় ইমান বিল আহিছে, কি কথা আমি একো নাজানো। আমি বিদ্যুৎ বিচ্ছিন্ন হৈ আছে, কিন্তু শুনামতে কিবা 1,80,000 2 লাখ টকা ইমানমান লাইনৰ বিল আহিছে বুলি কৈছে। কিন্তু আমি ইমান পানী পোৱা নাই যে ইমানখিনি বিল আহিছে। এইটো এতিয়া আপোনাৰ 3-4 বছৰ হৈ গৈছে এইটো কানেকশ্যন দিলেও কি হ'ব, আমি চাগে খুব বেছি 6 মাহহে পানী পাইছোঁ। যদি আপুনি 1 মাহ পানী দিছে, আপোনাৰ 3 মাহ আপোনাৰ এইটো বেয়াই হৈ থাকে। বেয়া মানে পাইপৰ কানেকশ্যনৰ কিবা প্ৰব্লেম, লাইনৰ কানেকশ্যন। মই আঁচনিখন দেখুৱাবলৈ অনুৰোধ জনাম সহযোগী ভিডিঅ' জাৰ্নেলিষ্টক। এই আঁচনিখন এনেধৰণে নিৰ্মাণ কৰা হৈছে, কিন্তু এই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পিছতো আচলতে এইসকল ৰাইজে এনেধৰণে খোৱা পানীৰ পৰা বঞ্চিত হৈছে। তেওঁলোকে উল্লেখ কৰিছে যে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰাৰ বাবে এই আঁচনিখনৰ পৰা তেওঁলোকে সুফল পোৱা নাই। এতিয়া আপোনালোকে পানীৰ নাটনিটো কেনেধৰণে ভোগ কৰি আছে? পানী নাটনিৰ কথা নক'বা আৰু বহুত অসুবিধা পাইছোঁ আৰু কান্দি আমি নদীৰ পৰা পানী নিব লাগে জানে। এতিয়া এই ব্ৰিজ বনাইছে, এতিয়া চব তাৰকটা বেৰা দিছে, তাৰকটা বেৰা দি নদীলৈ যাব নোৱাৰা কৰি পেলাইছে। আমি এতিয়া পুখুৰী পানীও আমি নাপাওঁ। পুখুৰী পানী চব শুকাই শেষ হৈ গৈছে। গতিকে সোনকালে পানীখিনি যাতে আপোনালোকে ব্যৱস্থা বিধায়কগৰাকীক সমস্যাটো অৱগত কৰা নাছিল নেকি বাৰু? কৰা হৈছে সেইটো কৰা হৈছে। এতিয়া বিধায়কে কি ব্যৱস্থা কৰিছে, বিধায়কটো আহি কিনে চাব লাগিছিলে। বিধায়ক আজিলৈ অহা নাই। আৰু ইমান এতিয়া আমি পানীৰ হেৰিত পৰি আছোঁ, বিপদত পৰি আছোঁ। গতিকে আপোনালোকে এতিয়া কি ব্যৱস্থা কৰে, পানীখিনি আমাক সদায় সহযোগ কৰি কিনে পানীখিনি দিয়াৰ ব্যৱস্থা কৰক। এনেধৰণে এতিয়া বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈছে কুৰুৱা অঞ্চলৰ বৃহত্তৰ ৰাইজ। আৰু উল্লেখ কৰিব লাগিব এইসকল লোক হৈছে নিশ্চয়কৈ মনোজ। আৰু সেয়া আছিল মনোজ আলী দেখুৱালে চিপাঝাৰত কিদৰে এটা অঞ্চলত কুৰুৱা অঞ্চলৰ ৰাইজে খোৱাপানীৰ নাটনিত ভুগিছে। যদিওবা এখন 21শ শতিকাৰ উন্নত আৰু বিকশিত অসম বুলি চৰকাৰে ঢাক ঢোল বজোৱা দেখিবলৈ পোৱা যায়, বেনাৰে হৰ্ডিঙে যথেষ্ট প্ৰচাৰ কৰা দেখিবলৈ পোৱা যায়, তথাপিতো কিন্তু বাস্তৱত ছবিখন হৈ আছে এতিয়া এনেধৰণৰ।